নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অক্টোবৰ মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ অক্টোবৰ মাহটোত হ'ব এক বিশেষ আশীৰ্বাদ ধন লাভ নতুন সুযোগ প্ৰেম কাৰ্যৰ ক্ষেত্ৰত নতুন সফলতা হ'ব পাৰিবনে শুভ আৰু অশুভ সকলোবোৰ সামৰি আমি এই ভিডিঅ'টোত প্ৰস্তুত কৰিছোঁ প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিঅ'টিৰ মাজেৰে আগবাঢ়ো নমস্কাৰ প্ৰিয় দৰ্শকসকল আশা কৰোঁ আপোনালোক আটাই ভালে আছে ময়ো ভালে আছোঁ 2025 চনৰ অক্টোবৰ মাহত কিদৰে পাৰ হ'ব আপোনালোকৰ প্ৰত্যেকটো দিনতে আপুনি কেনেকৈ উচ্চ আকাংক্ষা হ'ব পাৰিব মনত এক নতুন শক্তি বাঢ়িব প্ৰেম ধন সম্পত্তি স্বাস্থ্য শিক্ষা চাকৰি ব্যৱসায় এই মাহত কিদৰে পৰিৱৰ্তন হ'ব পাৰিব সম্পূৰ্ণ জানিবলৈ এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাওক আৰু প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত বনাই দিছো মকৰ ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আৰু গোপন ৰহস্য লাকি নাম্বাৰ জানিব পাৰিব নিজক নিজে জনাটো খুবেই অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি অক্টোবৰ মাহটোৰ আপোনাৰ ৰাশিৰ বিষয়ে জানি লওঁ অক্টোবৰ মাহত শনিদেৱৰ বিশেষ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ লোকসকলৰ ওপৰত এই মাহত আপোনাৰ ধৈৰ্য পৰিশ্ৰমে আপোনাৰ কৰ্মৰ দিশে আগবাঢ়িবলৈ পাৰিব সেয়ে ধৈৰ্য ধৰি কামবোৰ কৰিব লাগিব নিজৰ কৰ্মত মনোযোগী হ'ব লাগিব প্ৰথমে আমি জানি লওঁ আহকচোন প্ৰেম সম্পৰ্কত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকল প্ৰেমিক প্ৰেমিকা আছে পৰিয়ালৰ জীৱনৰ বিশেষ এক ভুল বুজাবুজি হ'ব পাৰে পৰিয়ালৰ মানুহৰ পৰা ভুল বুজাবুজি হ'ব পাৰে যিসকল কিন্তু বিবাহিত আছে কিন্তু যিসকল প্ৰেমিক প্ৰেমিকাই আছে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত এক সন্দেহৰ ভাৱ আহিব পাৰে থাৰ্ড পাৰ্চন ব্যক্তি হঠাৎ আহি যাব পাৰে যিসকলে অবিবাহিত আছে তেওঁলোকৰ বাবেহে কৈ আছো দেই নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে পৰিয়ালৰ সৈতে সময় কটাবলৈ বিশেষ মনোযোগ দিয়ক কাৰণ মা দেউতাই হৈছে আমাৰ প্ৰত্যেকটো দুখৰ সমাধান হেহে মা দেউতাক ভাল পাবলৈ শিকক মা দেউতাৰ লগত মনৰ কথাবোৰ শুনক আৰু মনৰ কথাবোৰ ফগাই পাতক চাব মনটো বহুতেই পাতল হ'ব অক্টোবৰ মাহত ভাগ্য আছে লাভ ৰিলেশ্যনশ্বিপত কিন্তু শুক্ৰ গ্ৰহটো অষ্টম ঘৰত প্ৰৱেশ কৰাৰ ফলত যিসকলে বিবাহিত তেওঁলোকৰ এটা সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে 14 তাৰিখৰ আগৰ সময়ছোৱাত এটা সম্পৰ্কত থাৰ্ড পাৰ্চন আহিব পাৰে হেতুৰ ওপৰত গুৰুত্ব দিব বাকী ক্ষেত্ৰৰ ৰিলেশ্যনশ্বিপত ভালে দেখা পোৱা গৈছে যিসকল প্ৰেমিক প্ৰেমিকা আছে বিবাহিত হোৱা নাই তেওঁলোকৰ ভালে দেখা পোৱা গৈছে এইবাৰ আমি জানি লওঁ আহকচোন চাকৰি ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব তাৰ আগতে জনাওঁ এতিয়ালৈ যদি আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু ভক্তি মনেৰে কমেন্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব চাকৰি ক্ষেত্ৰত নতুন সুযোগ আহিব বিশেষকৈ শিক্ষা ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰি কামবোৰ কৰি আছিল পঢ়া শুনা কৰি আছিল ষ্ট্ৰেটেজি গোল লৈ আপুনি কৰি আছিল তাৰ ক্ষেত্ৰত আপুনি ফল পাব পাৰে ব্যৱসায়ৰ বাবে এই মাহটো বিশেষ উপকাৰী হ'ব নতুন বিনিয়োগ কৰাৰ লাভজনক হ'ব পাৰে কিন্তু চিন্তা ভাৱনা কৰি একো লাভ নাই কৰ্ম কৰি যাওক নিগেটিভ চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তাবোৰ ধৰি আগবাঢ়ি যাওক কৰ্মৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো অলপ দুৰ্বল হোৱাও দেখা পোৱা গৈছে সেয়ে প্ৰিয় দৰ্শক নিজৰ কামবোৰ অৱহেলা নকৰি আজি কৰিম কালি কৰি অৱহেলা নকৰি আপুনি কৰ্মত ফোকাস কৰক শিক্ষাৰ ক্ষেত্ৰত এই মাহটো অতিকৈ শুভ হ'ব যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে ভাল ফলাফল আহিব পাৰে গুৱাহাটী দিল্লী অন্যান্য
বাহিৰৰ হালৰ পৰা উচ্চ শিক্ষাৰ পথ মুকলি হ'ব পাৰে কিন্তু শিক্ষাৰ ক্ষেত্ৰত মংগল গ্ৰহটো দৃষ্টি আছে বৰ্তমান সময়ছোৱাত অলপ ধৈৰ্য ধৰিব লাগিব পঢ়া-শুনা কৰিব লাগিব কাৰণ সময় এক বহুতেই মূল্যৱান আপুনি মই সকলোৱে জানো সেইকাৰণে সময়ৰ কাম আমি সময়ত কৰাটো অত্যন্ত জৰুৰী এই সময় থাকোঁতে আপুনি যিসকলে 5ৰ পৰা হায়াৰ ছেকেণ্ডাৰীৰ ভিতৰত পঢ়ি আছে পঢ়া-শুনা কৰি আছে তেওঁলোকে ভালদৰে পঢ়া-শুনা কৰি তাৰ পাছত ইনকামৰ ক্ষেত্ৰত নামিবলৈ চেষ্টা কৰক কাৰণ পঢ়াটো ফোকাস কৰক ফাৰ্ষ্ট প্ৰায়োৰিটি ফোকাস কৰক আপুনি পঢ়াত যিসকলে ডক্টৰ ইঞ্জিনিয়াৰ কৰি আছে তেওঁলোকৰ ফালৰ পৰাই ভাল দেখা পোৱা গৈছে 9 তাৰিখৰ পাছত কিন্তু বহুতেই ভাল প্ৰিয় দৰ্শক এবাৰ জানো আহকচোন স্বাস্থ্যৰ বিষয়ে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৃহস্পতিৰ স্থিতি আছে হাৰ্ট ৰিলেটেড প্ৰবলেম আহিব পাৰে বৰ্তমান সময়ছোৱাত লিভাৰ ৰিলেটেড প্ৰবলেমো আহিব পাৰে সাৱধান হৈ চলিব লাগিব ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো ভাগ্যৰ স্থানত আছে ইমান এটা স্বাস্থ্য ৰিলেটেড প্ৰবলেম নাহে কিন্তু চকু নাক প্ৰবলেম আহিব পাৰে চকু নাকৰ প্ৰবলেম আহিব পাৰে সেয়ে এইবোৰক লৈ বাছি থাকিবলৈ নিয়মিতভাৱে সমস্যা আহিলে ডক্টৰৰ পৰামৰ্শ লোৱাটো খুবেই অত্যন্ত জৰুৰী ভাগ্যৰ স্থানত ৰবি আছে 15 তাৰিখলৈ বুধ আছে 4 তাৰিখৰ পাছত অক্টোবৰ মাহত কৰ্মস্থানত নতুন সুযোগ সুবিধা আহিব যাৰ ফলত আপোনালোকৰ স্বাস্থ্য বিশেষকৈ শক্তিশালী হৈ থকাটো অত্যন্ত জৰুৰী কাৰণ স্বাস্থ্য ভাল থাকিলে আমি কৰ্মত ফোকাস কৰিব পাৰিম হেহে ভাল দিন পাবলৈ বেয়া দিনবোৰ কটাবই লাগিব নিগেটিভ কথাবোৰ চিন্তা নকৰিব পজিটিভ মাইন্ডসেট লৈ মানুহৰ নিগেটিভটো নাচাই পজিটিভটো চাই কেনে আগুৱাই যাবলৈ চেষ্টা কৰক গুৰুজনৰ পৰাও সাপোৰ্ট পাব কিন্তু অক্টোবৰ মাহত মকৰ ৰাশিৰ লোকৰ বাবে মাধ্যম থাকিব যিমান শ্ৰদ্ধা পৰিশ্ৰমে কামত মনোযোগী হৈ কাম কৰিব হিমানে জয় লাভ কৰিবলৈ পাৰিব জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শৃংখলা আৰু ধৈৰ্য ৰাখিব লাগিব হেকত জনাও যদি আপোনাৰ মকৰ ৰাশিৰ জাতক জাতিকা হয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে বিশ্লেষণ কৰি থৈ দিছো তাতে কৈ ভাল ধৰণে চাওক সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যাব আপোনালোকৰ কোনখিনি ক্ষেত্ৰত এনাৰ্জি দি আপুনি কাম কৰিব লাগিব সকলোবোৰ তাতে টিপছ পাব হেহে অনুগ্ৰহ কৰি আপুনি এই ভিডিওটো এবাৰ চাই ল'ব আমাৰ ইউটিউব চেনেলৰ ডেসক্ৰিপচনত দি থৈ দিছো নহলে প্লেলিষ্টত বনাই থৈ দিছো মকৰ ৰাশি মানুহৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ বুলি তাতে গৈ আপুনি চাই ল'ব তেনেহলে প্ৰিয় দৰ্শক আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো অক্টোবৰ মাহৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি